তো ভিউয়াৰ্স আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' শ্বেয়াৰ কৰিবলৈ বিচাৰিছো। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চোৱাৰ অনুৰোধ জনালো, কিয়নো আপোনালোকে জানে যে সমগ্ৰ অসমত ইমান উৎকট গৰম দিছিল। 43 ডিগ্ৰী সেলসিয়াছলৈকে গৰমে দহিছিল অসম ৰাজ্যখন, আৰু সেই কথা কিন্তু সকলোৱে জানে। তো ভিউয়াৰ্স ইয়াৰ মাজতে কিন্তু সমগ্ৰ অসমবাসীলৈ এক সুখৰ বাৰ্তা আহিছে, কিয়নো যোৱাকালিৰ পৰা নেৰেনেপেৰা বৰষুণ দি আছে। কোন ঠাইত কেনেকুৱা বৰষুণ দি আছে আমি নাজানো, কিন্তু আমাৰ গোৱালপাৰাৰ দৃশ্য এয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকক। গোৱালপাৰাত কিন্তু বৰ্তমান নেৰানেপেৰা বৰষুণ দি আছে, আৰু এই বৰষুণৰ মাজতে কিন্তু কৃষক ৰাইজসকলেও কিন্তু উৎফুল্লিত হৈছে, কিয়নো ইমান ৰ'দত খেতি বাতি ৰুব পৰা নাই। আপোনালোকে চাওক, যি খেতিৰ দৃশ্য আপোনালোকে চাই আছে, এয়া কেৱল খালি এই খেতি ৰুব পৰা নাই। এইকাৰণে ৰুব পৰা নাই যে ইমান প্ৰখৰ যি খৰাং, সেই খৰাঙত যদি খেতি ৰুৱে পুলিসমূহ কিন্তু সকলো মৰি যাব। সেই ভয়তে কিন্তু খেতিয়কসকলে খেতি ৰুব পৰা নাই। এয়া চাওক, আপোনালোকক পুলিৰ যি দৃশ্য, সেই পুলিৰ দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া চাওক, এই পুলিসমূহ কিন্তু ইয়াতে ৰৈ আছে। যি পুলি আপোনালোকে দেখিবলৈ পাইছে, সেই পুলিসমূহ কিন্তু সেই পুলি কিন্তু খেতিত দিব পৰা নাই, খেতিত ৰুব পৰা নাই। এইকাৰণে ৰুব পৰা নাই। এয়া চাওক, বহুত পুলি আছে। যি খৰাং, সেই খৰাঙৰ মাজত কিন্তু এই পুলিসমূহ খেতিত ৰুলে এটা পুলিও জীয়াই নাথাকিলে হয়, সকলো পুলি মৰি গ'ল হয়। ইমান খৰাং দিছে, আৰু সেই ভয়তে কিন্তু খেতিয়কসকলে খেতি ৰোৱা নাই। এনেকৈ খালী খেতি আপোনালোকে দেখিবলৈ পাইছে। বহুত খেতি আছে ইফালে আপোনালোকে দেখিবলৈ পাইছে, সকলো খেতি কিন্তু খালী। খেতি মেক্সিমাম খেতি খালী, মানে ৰুব পৰা নাই। তো ভিউয়াৰ্স আপোনালোকক এইখিনিতে জনাও যে যোৱাকালিৰ পৰা যি নেৰানেপেৰা বৰষুণ দি আছে, সেই বৰষুণৰ মাজত কিন্তু মানুহখিনি উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাইছে, আৰু কৃষক ৰাইজসকলেও উৎফুল্লিত হৈছে যে এতিয়া আমি খেতি ভালদৰে ৰুব পাৰিম। আপোনালোকে ইফালে চাওক, যি ধান খেতিৰ দৃশ্য আছে, সেই ধান খেতিৰ দৃশ্য আমি আপোনালোকক দেখুৱাই আছো, আপোনালোকে চাই থাকক। আৰু ওৰে ঠাইখনত কিন্তু কেৱল নেৰানেপেৰা বৰষুণ দি আছে, আৰু এই বৰষুণৰ মাজতে কিন্তু কৃষকসকললৈ আনন্দৰ বতৰা কঢ়িয়াই লৈ আহিছে, কিয়নো ইমান উৎকট গৰম। 43 ডিগ্ৰী সেলসিয়াছলৈকে গৰম দিছিল, আৰু ইমান গৰম, সেই উৎকট গৰমৰ মাজত কিন্তু বহু মানুহ, যি দুৰ্বল শ্ৰেণীৰ মানুহ আছে, যি বুঢ়া মানুহ আছে, সেই বুঢ়া মানুহখিনিৰ কিন্তু বহুত অসুবিধা হৈছিল। সেয়া কিন্তু সকলোৱে জানে। মানুহে কাম কাজ বন্ধ কৰি দিছিল, কাম কৰিব পৰা নাছিল ইমান গৰমৰ মাজত। আৰু সেই সময়তে কিন্তু বতৰে ভাল খবৰ দিছে। বৰ্তমান আমাৰ গোৱালপাৰা জিলাত কিন্তু এনেকৈ বৰষুণ দি আছে, নেৰানেপেৰা বৰষুণ পৰি আছে। আপোনালোকে ইতিমধ্যে চাবলৈ পাইছে। চাওক কেনেকুৱা চাৰিও কাষে কিন্তু নেৰানেপেৰা বৰষুণ দি আছে বৰ্তমানে। তো এয়া আপোনালোকে চাবলৈ পাইছে। আৰু এই ধানৰ নৈখিনি কিন্তু চাওক কেনেকৈ বগা পৰি গৈছে, কেনেকৈ মানে যে ধানৰ সেউজীয়া ৰং, সেই সেউজীয়া ৰং কিন্তু নাইকিয়া হৈছে। আৰু এতিয়া বৰষুণৰ ফলত কিন্তু অলপ হ'লেও মানে এই ধান খেতিৰ বাবে সহায়ক হ'ব, ভাল হ'ব। আৰু ইয়াৰ মাজতে আপোনালোকক দেখাবলৈ যত্ন কৰিম। চাওক, এই খৰাঙৰ মাজতে কিন্তু ধাননিত যি পোকে কাটিছে, মাজৰা পোকে কাটিছে, সেয়া কিন্তু বহুত কাটিছে। যিহেতু বহু খৰাং, সেই খৰাঙৰ সময়ত কিন্তু এনেকৈ ধান খেতিও নষ্ট হৈ যাবলৈ ধৰিছিলে। কিন্তু এই যি বৰষুণ পৰি আছে, এই বৰষুণৰ সময়ত কিন্তু এই ধাননিৰ দ্বাৰা অকণমান হ'লেও ভাল হ'ব, কিয়নো সেই পোকবিলাক নাইকিয়া হ'ব। তো ভিউয়াৰ্স সদৌ সকলোলৈ বিনম্ৰ অনুৰোধ জনাম যে ভিডিঅ'টো ভাল পালে পেজটো ফ'ল' কৰি দিব, ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি দিব, লাইক কমেণ্টছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ, থেংক ইউ। জয় আই অসম।